এয়া হৈছে আপোনাৰ বাডু গাঁও। আমি আহি বাডু গাঁও পালোহি। এতিয়া বাডু গাঁৱৰ মাজে মাজে গৈ থাকিম আমাৰ নিজৰ লোকেশ্যন। এইটো ৰাস্তাই যদি আপুনি পোনে পোনে গৈ থাকে 5 কিলোমিটাৰ আপুনি জোলাচন গাঁও পাব। জোলাচন গাঁৱৰ পৰা আৰু যদি 7 কিলোমিটাৰ আগলৈ যায় NS আপোনাৰ হাইৱে পালনপুৰ আহমেদাবাদ টু ৰাজস্থান ষ্টেট হাইৱে পাবগৈ। মানে 14 কিলোমিটাৰমান যাব লাগিব ইয়াৰ পৰা ষ্টেট হাইৱে পামগৈ। কিন্তু আহমেদাবাদ টু ৰাজস্থান মেইন ডাইৰেক্ট কানেক্ট হয়। কিছুমান ভিতৰুৱা ৰাস্তা পদূলি অলপ বেয়া গাঁওসমূহৰ, বাকী 90% ৰাস্তা আপুনি পকা ব্লক দিয়াই পাব। এইখন হৈছে বাডু গাঁও। গাঁৱৰ পৰিৱেশ এয়া পালোঁ মন্দিৰ গাঁৱৰ ভিতৰত। ইয়াত মানে আপুনি যেনিয়ে যাব প্ৰতিটো গাঁৱত 2-3টাকৈ মন্দিৰ পাবই। মানে ইমানেই মন্দিৰ আছে মানে আমি নামেই পাহৰি যাওঁ। এইটো বাডু গাঁও এৰিয়া। অসমত যেনেকৈ আপোনাৰ টেম্পু চলে, ইয়াত টেম্পু বোলা বস্তুটো নাই। ইয়াত পাব আপুনি অকল অটো CNG, তাকো আপোনাৰ গেছত চলে। CNGত চলে গেছত। তো আপুনি উঠা নমা য'তে কৰে 10 টকা। এইবোৰ মেইন মানে এৰিয়াবিলাকত ডাঙৰ গাঁও এৰিয়াবিলাকত আপোনাৰ ইখনৰ পিছত ইখন অটো গৈ থাকে 2 মিনিটৰ মূৰে মূৰে। উঠা নমা 10 টকা। আৰু বাকী গাঁও কিছুমান ভিতৰুৱা এৰিয়াবিলাকত আপোনাৰ আধা ঘণ্টা 20 মিনিটৰ মূৰত এখন অটো আহে। লিখাকৈ অটো চলে ইয়াত আপোনাৰ।
এনেকৈ পেচেঞ্জাৰ ৰৈ থাকে আপোনাৰ অটোৰ কাৰণে ৱেইট কৰি, আৰু এইফালে যিকোনো গাড়ী আহিলে আপোনাৰ ছিগনেল মাৰে লৈ যাবলৈ, তেওঁলোকে ভাড়াও দিয়ে, মানে যিকোনো গাড়ী মানে যিয়ে সুবিধা পায় যায়গৈ, মানে ৰৈ নাথাকে। কাৰণ গাঁৱৰ কিছুমান ভিতৰুৱা এৰিয়াত আপোনাৰ আধা ঘণ্টা 20 মিনিটত এখন অটো আহে, খালী আহিব পাৰে নাহিবও পাৰে, তেওঁলোকে যিকোনো গাড়ী ছিগনেল মাৰে। এতিয়া আৰু আমি কিছু হাৰ্ডলি 3-4 মিনিটত পামগৈ আমাৰ গন্তব্যস্থান। 5 কিলোমিটাৰ বাকী আছে, আমাৰ নিউ লোকেশ্যন পামগৈ। এইখনেই গুজৰাট। চাৰিওফালে আপুনি চব যেনিয়ে চাব তেনিয়ে জংঘলেই পাব, খেতি আৰু জংঘল, তাৰ বাহিৰে আপুনি ইয়াত একোৱেই নাপায়। খেতি পথাৰ আৰু জংঘল। আৰু ইয়াত আপোনাৰ যিকোনো মন্দিৰলৈ যাবলৈ বেছিভাগ খোজকাঢ়ি যায়, নিজৰ ফেমিলি লৈ একেলগে, মানে গাড়ীৰ কাৰণে অপেক্ষা কোনো নকৰে। লাগিলে 10 কিলোমিটাৰ হওক খোজকাঢ়িয়ে যাব। যেনেকৈ এতিয়া দেখিলে আপুনি গোটেই পৰিয়ালটো খোজকাঢ়ি গৈছে, এখন ফ্লেগ লৈ গৈছে হাতত, ঠিক তেনেকৈ ইয়াত খোজকাঢ়ি যায়। এইটো তেওঁলোকৰ পৰম্পৰা, খোজকাঢ়ি যোৱাটো। এয়া এৰেঙ্গা ফাৰ্ম। এই আপোনাৰ ঘেঁহু খেতি কৰিছিলে, কাটিলে এতিয়া। আৰু এয়া পাই গ'লোঁ আমাৰ নিজৰ গন্তব্যস্থান। অকণমান 300-400 মিটাৰ বাকী আছে। এইটো আপোনাৰ এটা ষ্টীল ফেক্টৰী হয়। ইয়াত ষ্টীলৰ ডাঙৰ ডাঙৰ পাইপ মেনুফেকচাৰিং কৰে। আৰু এই ফেক্টৰীটো কিনাৰি আমাৰ ৰাস্তাটো গৈছে, যি নিউ লোকেশ্যনলৈ। এইটো আমাৰ এইটো ৰাস্তাতে আমি সোমাব লাগিব। এখন ট্ৰেইলাৰ আপোনাৰ ৰৈ আছে আহি। এতিয়া এইফালৰ পৰা 200 মিটাৰ গৈ আমাৰ গন্তব্যস্থান পাই যাম, আমাৰ নিউ লোকেশ্যন। গোটেই জংঘলৰ মাজে মাজে আমাৰ পইণ্টবিলাক ডিউটি ৱৰ্ক, সকলো জংঘলৰ মাজে মাজে। দিনত বাৰু আহিবলৈ ভাল লাগে, ৰাতি হ'লে অকলে আহিবলৈ অলপমান বেয়া লাগে, কাৰণ গোটেই আপোনাৰ জংঘলৰ মাজত পইণ্টবিলাক হয়। তো সেয়ে অভ্যাস হৈ গ'ল আৰু। এতিয়া আজি 15 বছৰ হ'ল গুজৰাটত ডিউটি ৱৰ্ক কৰি থকা, তো আমাৰ অভ্যাস হৈ গ'ল থাকি থাকি। এয়া হ'ল আমাৰ দেখিছে যে আমাৰ নিউ লোকেশ্যন। কাম চালু হৈ আছে, বন্ধ হোৱাই নাই। আজি গধূলিলৈকে হয়তো শেষেই হৈ যাব।
এয়া আমাৰ নিজৰ গন্তব্যস্থান। আৰু আজি আপোনালোকক এৰিছোঁ, আকৌ লগ পাম আশা কৰোঁ। আপোনালোকৰ ভাল, তো শুভৰাত্ৰি, বাই বাই।